নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। এই ভিডিঅ'টিত আজি আপোনালোকক দেখুৱাম আপোনালোকে গুণোৎসৱ 2024ৰ স্কুল ইভেলুৱেশ্যন ফৰ্মখন কেনেদৰে অনলাইনত গুণোৎসৱ 2024.in নামৰ পৰ্টেলটিত ছাবমিট কৰিব। ইতিমধ্যে আপোনালোকে নিশ্চয়কৈ গম পায় যে এইবাৰ গুণোৎসৱ 2024ত বিদ্যালয়খনে বিদ্যালয়ৰ স্কুল ইভেলুৱেশ্যন ফৰ্মখন গুণোৎসৱ 2024.in নামৰ পৰ্টেলটিত অনলাইন ছাবমিট কৰিব লাগিব আৰু এই কামখিনি প্ৰতিখন বিদ্যালয়ে নিজৰ বিদ্যালয়ৰ সেল্ফ ইভ্যালুয়েশন অনুষ্ঠিত হোৱাৰ 2 দিন অথবা 3 দিন পূৰ্বে কৰিব লাগিব। যেহেতু এই কামখিনি আপোনালোকে এইবাৰ প্ৰথমবাৰৰ বাবে কৰিব লাগিব, তো এই ক্ষেত্ৰত কিছু খোকোজাৰ সৃষ্টি হ'ব পাৰে, অথবা যদিহে এই কামখিনি আপোনালোকে ভালদৰে কৰিব নোৱাৰে তেনেহ'লে গুণোৎসৱ 2024ত আপোনালোকৰ বিদ্যালয়খনে লাভ কৰা নম্বৰৰ ক্ষেত্ৰত যথেষ্ট তাৰতম্যৰ সৃষ্টি হ'ব। তো তাৰ কাৰণে আজিৰ এই ভিডিঅ'টিত মই আপোনালোকক দেখুৱাম আপোনালোকে গুণোৎসৱ 2024.in নামৰ পৰ্টেলটিত কেনেদৰে স্কুল ইভ্যালুয়েশ্যন ফৰ্মখন অনলাইন ছাবমিট কৰিব। এই ভিডিঅ'টিত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ প্ৰতিটো ষ্টেপ আপোনালোকে কেনেদৰে ফিল আপ কৰিব লাগিব সেই গোটেইখিনি কথা দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টি কিছু দীঘলীয়া হ'ব পাৰে, কিন্তু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি অকণো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাব, তেতিয়াহে আপোনালোকে সকলোখিনি কথা ভালদৰে বুজি উঠিব। মনত ৰাখিব, এই কামখিনি প্ৰতিটো পৰ্যায়তে সেল্ফ ইভ্যালুয়েশ্যন অনুষ্ঠিত হোৱাৰ 2 দিন অথবা 3 দিন পূৰ্বে প্ৰতিখন বিদ্যালয়ে কৰিব লাগিব। আৰু এই কামখিনি কৰিবলৈ হ'লে আপোনালোকে পোনপ্ৰথমে গুগল ক্ৰম ব্ৰাউজাৰলৈ গৈ তাত সাৰ্চ কৰি দিব গুণোৎসৱ 2024.in আৰু আপোনালোকে যেতিয়া গুণোৎসৱ 2024.in বুলি সাৰ্চ কৰি দিব তেতিয়া আপোনালোকে স্ক্ৰীনত এনেদৰে দেখা পাব, আৰু এইটোৱে হৈছে গুণোৎসৱ 2024ৰ অফিচিয়েল পৰ্টেল। আৰু এই পৰ্টেলটিতে আপোনালোকে স্কুল ইভ্যালুয়েশ্যন ফৰ্মখন অনলাইন ছাবমিট কৰিব লাগিব। প্ৰথমতে আপোনালোকে এনেদৰে দেখা পাব, এই পৰ্টেলটি নিশ্চয়কৈ আপোনালোকে গম পাইছে, আজিৰে পৰা 3 দিন পূৰ্বে এই পৰ্টেলটি খুলি দিয়া হৈছে। আৰু ইয়াতে ওপৰৰ পিনে আপোনালোকে বিভিন্ন ধৰণৰ কথা দেখা পাব। এই গোটেইখিনি কথা এই পৰ্টেলটিত কি আছে সেই গোটেইখিনি কথা মই আপোনালোকক ইয়াৰ আগৰ ভিডিঅ' এটাত দেখুৱাইছোঁ। তো ইয়াৰ তলৰ পিনে আপোনালোকে ইয়াতে দেখা পাইছে, ইয়াতে আছে ইম্পৰ্টেণ্ট ডকুমেণ্ট, শিডিউল অফ গুণোৎসৱ 2024 আৰু OMR ফৰ গুণোৎসৱ 2024। এই পৰ্টেলটিৰ পৰা আপোনালোকে গুণোৎসৱৰ ইভ্যালুয়েশ্যন গাইডলাইন অথবা গুণোৎসৱ 2024ৰ OMR সমূহ ডাউনলোড কৰি ল'ব পাৰিব। তো ইয়াতে আপোনালোকে ওপৰৰ পিনে এটা অপশ্যন দেখা পাইছে, আৰু সেইটো হৈছে লগইন। স্কুল ইভ্যালুয়েশ্যন ফৰ্মখন ছাবমিট কৰিবলৈ আপোনালোকে এই লগইন বাটনটোত ক্লিক কৰি দিব লাগিব। আৰু লগইনত ক্লিক কৰাৰ পিছত আপোনালোকে এনেদৰে দেখা পাব, ইয়াতে আছে লগইন টু ইউৰ একাউণ্ট, ৱেলকাম টু গুণোৎসৱ। আৰু ইয়াতে আছে ষ্টেট লগইন, ডিষ্ট্ৰিক্ট লগইন, ব্লক লগইন, স্কুল লগইন আৰু এক্সটাৰ্নেল ইভ্যালুয়েটৰ লগইন। তো ইয়াতে আপোনালোকে যেহেতু বিদ্যালয়ৰ কাম কৰিব, তো তাৰ কাৰণে আপোনালোকে স্কুল লগইনত ক্লিক কৰি দিব। আৰু স্কুল লগইনত ক্লিক কৰাৰ পিছত এনেদৰে দেখা পাব, ইয়াতে আছে লগইন এজ স্কুল, এণ্টাৰ ইউৰ ইউজাৰ নেম অৰ ডাইচ কোড এণ্ড পাছৱৰ্ড। ইয়াতে আপোনালোকে ইউজাৰ নেম হিচাপে আপোনালোকৰ বিদ্যালয়ৰ ডাইচ কোডটো দিব লাগিব, আৰু লগতে নিশ্চয়কৈ আপোনালোকক ডিষ্ট্ৰিক্ট অথবা ব্লক পৰ্যায়ৰ পৰা এই পৰ্টেলটিত লগইন কৰাৰ পাছৱৰ্ডটো দিয়া হ'ব। তো সেই পাছৱৰ্ডটি আপোনালোকে ইয়াতে এণ্টাৰ কৰিব লাগিব, আৰু তাৰপিছত লগইনত ক্লিক কৰি দিব। আৰু লগইনত ক্লিক কৰাৰ পিছত আপোনালোকে এনেদৰে দেখা পাব, ইয়াতে আপোনালোকে দেখা পাইছে এণ্টাৰ নিউ পাছৱৰ্ড টু কণ্টিনিউ, অৰ্থাৎ এই পৰ্টেলটিত আপোনালোকে লগইন কৰাৰ পিছতে আপোনালোকে নিজৰ বিদ্যালয়ৰ পাছৱৰ্ডটো সলাই ল'ব লাগিব। আৰু ইয়াতে আপোনালোকে পাছৱৰ্ডটো এবাৰ দি কিনে তাৰপিছত আকৌ ৰিএণ্টাৰ কৰি ইয়াতে চেঞ্জ পাছৱৰ্ডত ক্লিক কৰি দিব, আৰু তেতিয়া আপোনালোকৰ পাছৱৰ্ডটো সলনি হৈ যাব। পাছৱৰ্ডটো সলনি হ'লে আপোনালোকে এনেদৰে ইয়াতে এটা পপ আপ মেছেজ পাব, ইউ হেভ ছাকচেছফুলি চেঞ্জ ইউৰ পাছৱৰ্ড। তো তাৰপিছত আপোনালোকে ইয়াতে বহুকেইটা অপশ্যন পাব, ডেছবৰ্ড, স্কুল ইভ্যালুয়েশ্যন ফৰ্ম, এক্সটাৰ্নেল ইভ্যালুয়েটৰ স্কুল ইভ্যালুয়েশ্যন ৰিপৰ্ট, এক্সটাৰ্নেল ইভ্যালুয়েটৰ অবজাৰভেশ্যন ৰিপৰ্ট, চেঞ্জ পাছৱৰ্ড আৰু লগ আউট। তো ইয়াতে আপোনালোকে স্কুল ইভ্যালুয়েশ্যন ফৰ্মত ক্লিক কৰি দিব। আৰু স্কুল ইভ্যালুয়েশ্যন ফৰ্মত ক্লিক কৰাৰ পিছত আপোনালোকে নিজৰ বিদ্যালয়ৰ স্কুল ইভ্যালুয়েশ্যন ফৰ্মখন দেখা পাব। ইয়াতে আপোনালোকে ওপৰৰ পিনে নিজৰ বিদ্যালয়খনৰ নাম পাব, আৰু তাৰপিছত ইয়াতে তলৰ পিনে আছে স্কুল ইভ্যালুয়েশ্যন ফৰ্ম গুণোৎসৱ 2024, চুজ ওৱান অপশ্যন এগেইনষ্ট ইচ ডেছক্ৰিপ্টৰ, অৰ্থাৎ এটা ডেছক্ৰিপ্টৰৰ এগেইনষ্টত আপোনালোকে এটা অপশ্যন চুজ কৰিব লাগিব। আৰু ইয়াতে তলৰ পিনে আপোনালোকে দেখা পাইছে এই স্কুল ইভ্যালুয়েশ্যন ফৰ্মখনৰ 3টা পাৰ্ট থাকিব। তো প্ৰথম পাৰ্টটো হৈছে কো স্কলাষ্টিক এক্টিভিটিজ এণ্ড আদাৰ এৰিয়াজ। তো কো স্কলাষ্টিক এক্টিভিটিজ অৰ্থাৎ সহবিদ্যায়তনিক ক্ৰিয়াকলাপৰ প্ৰথম যিটো সূচক অথবা ইণ্ডিকেটৰ আছে সেইটো আছে মৰ্ণিং এছেম্বলি এজ পাৰ অবজাৰভেশ্যন, অৰ্থাৎ প্ৰাতঃসভা পৰ্যবেক্ষণ অনুসৰি।
আৰু ইয়াতে টোটেল 7টা বিবৰক অথবা ডেছক্ৰিপ্টৰ আছে আৰু প্ৰত্যেকটো ডেছক্ৰিপ্টৰৰ এগেইনষ্টত ইয়েছ আৰু নো বুলি আছে। তো ইয়াতে ইয়েছৰ পিনে আপোনালোকে ইয়েছৰ কাষত দেখা পাইছে এটা চাৰ্কুল আছে আৰু নোৰ কাষত এটা চাৰ্কুল আছে। তো যদিহে যিটো বিবৰক আপোনালোকৰ বিদ্যালয়ত আছে বা থকা বুলি অনুভৱ হয় তেনেহ'লে আপোনালোকে ইয়েছত ক্লিক কৰিব লাগিব আৰু যদিহে নাই তেনেহ'লে আপোনালোকে নোত ক্লিক কৰিব লাগিব। আৰু ইয়াতে মন কৰিব এই 7টা বিবৰকৰ যদি গোটেইকেইটা অৰ্থাৎ 7টা বিবৰক আপোনালোকৰ বিদ্যালয়ত উপলব্ধ তেনেহ'লে আপোনালোকে 7 নম্বৰ লাভ কৰিব আৰু যদিহে ইয়াৰে 6টা বিবৰক উপলব্ধ হয় 6 নম্বৰ, 5টা হ'লে 5 নম্বৰ। তো এনেদৰে আপোনালোকে নম্বৰসমূহ লাভ কৰিব। ইয়াতে যিহেতু বহুকেইটা ইণ্ডিকেটৰ আৰু লগতে প্ৰত্যেকটো ইণ্ডিকেটৰৰ এগেইনষ্টত বহুকেইটা ডেছক্ৰিপ্টৰ আছে। তো এই গোটেইখিনি যিকেইটা ডেছক্ৰিপ্টৰ আছে সেই গোটেইখিনি ডেছক্ৰিপ্টৰৰ বিষয়ে মই ইয়াতে আপোনালোকক বুজাই দিবলৈ নাযাওঁ, কাৰণ এনেকুৱা কৰিবলৈ গ'লে এই ভিডিঅ'টি যথেষ্ট দীঘলীয়া হ'ব। তো ইয়াতে যিকেইটা ইণ্ডিকেটৰ আৰু ডেছক্ৰিপ্টৰ আছে নিশ্চয়কৈ আপোনালোকে গুণোৎসৱৰ কাৰণে এইবাৰ গুণোৎসৱ 2024ৰ ইভালুৱেশ্যন গাইডলাইনছখন লাভ কৰিছে। তো তাত আপোনালোকে এই গোটেইখিনি কথা ভালদৰে চাই ল'ব, কি কি ডেছক্ৰিপ্টৰ অথবা ইণ্ডিকেটৰ আছে আৰু তাৰপিছত সেইখিনি আপোনালোকৰ বিদ্যালয়ত উপলব্ধ কৰাবলৈ চেষ্টা কৰিব। তেতিয়াহ'লে আপোনালোকে সম্পূৰ্ণ নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াতে আপোনালোকক মই থুলমূলকৈ যিকেইটা ইণ্ডিকেটৰ আছে সেইকেইটা আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ। তো কো স্কলাষ্টিক এক্টিভিটিজ অৰ্থাৎ সহবিদ্যায়তনিক ক্ৰিয়াকলাপৰ ক্ষেত্ৰত থকা প্ৰথম ইণ্ডিকেটৰটো মই ইতিমধ্যে কৈছোঁ আপোনালোকক, মৰ্ণিং এছেম্বলি এজ পাৰ অবজাৰভেশ্যন। তাৰপিছত 2 নম্বৰটো আছে এভেইলেবিলিটি অফ ৰেকৰ্ড এজ পাৰ ৰেকৰ্ডছ এণ্ড অবজাৰভেশ্যন অৰ্থাৎ তথ্য সংৰক্ষণ, পৰ্যবেক্ষণ আৰু তথ্যৰ জৰিয়তে। তাৰপিছত 3 নম্বৰতে আছে পোষ্ট গুণোৎসৱ ইনিচিয়েটিভ এজ পাৰ ৰেকৰ্ডছ এণ্ড ডিছকাশ্যন অৰ্থাৎ গুণোৎসৱৰ পিছত গ্ৰহণ কৰা ব্যৱস্থা, তথ্য আৰু মত বিনিময় অনুসৰি। তাৰপিছত 4 নম্বৰতে আছে ক্ৰিয়া, খেল আৰু শাৰীৰিক শিক্ষা অৰ্থাৎ স্পৰ্টছ এণ্ড ফিজিকেল এডুকেশ্যন, অবজাৰভেশ্যন এণ্ড ইণ্টাৰেকশ্যন। তাৰপিছত 5 নম্বৰতে আছে ইনোভেটিভ প্ৰেক্টিচেছ অৰ্থাৎ উদ্ভাৱনীমূলক অনুশীলন। তাৰপিছত 6 নম্বৰতে আছে ইউজ অফ লাইব্ৰেৰী অৰ্থাৎ পুথিভঁৰালৰ ব্যৱহাৰ। তাৰপিছত 7 নম্বৰতে আছে ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি FLN, প্ৰাথমিক পৰ্যায়ত বুনিয়াদী সাক্ষৰতা আৰু গাণিতিক ধাৰণা। তাৰপিছত 8 নম্বৰতে থকা ইণ্ডিকেটৰটো হৈছে ডিছপ্লে অফ ইম্পৰ্টেণ্ট মেটাৰ্ছ এজ পাৰ অবজাৰভেশ্যন, গুৰুত্বপূৰ্ণ বিষয়ৰ প্ৰদৰ্শন, পৰ্যবেক্ষণ অনুসৰি। তাৰপিছত 9 নম্বৰতে আছে টিচাৰ এটেণ্ডেঞ্চ অফ লাষ্ট 3 মান্থছ এজ পাৰ শিক্ষা সেতু এপ অৰ্থাৎ 2023-2024 শৈক্ষিক বৰ্ষৰ ডিচেম্বৰ মাহলৈ শিক্ষকৰ উপস্থিতি শিক্ষা সেতু এপ অনুসৰি। তাৰপিছত 10 নম্বৰতে আছে ইনস্পেকশ্যন অৰ একাডেমিক ভিজিট বাই অফিচিয়েলছ এজ পাৰ ইনস্পেকশ্যন ৰেজিষ্টাৰ অৰ্থাৎ বিষয়ববীয়াৰ দ্বাৰা বিদ্যালয় পৰিদৰ্শন অথবা শৈক্ষিক পৰিদৰ্শন বহীমতে। তাৰপিছত 11 নম্বৰতে আছে PM পোষণ আৰ্লিয়াৰ নৌন এজ MDMS এজ পাৰ অবজাৰভেশ্যন অৰ্থাৎ প্ৰধানমন্ত্ৰী পোষণ অভিযান মধ্যাহ্ন ভোজন আঁচনি পৰ্যবেক্ষণ অনুসৰি। আৰু এইটো ডেছক্ৰিপ্টৰ অথবা ইণ্ডিকেটৰ কেৱল মাত্ৰ প্ৰাথমিক পৰ্যায়ৰ বাবেহে। তাৰপিছত আছে 12 নম্বৰত টুইনিং অৰ পাৰ্টনাৰশ্বিপ, টুইনিং অৰ পাৰ্টনাৰশ্বিপৰ বিষয়ে আপোনালোকে নিশ্চয়কৈ গম পায়। তো এইটো 12 নম্বৰত আছে। তাৰপিছত 13 নম্বৰত আছে ইউনিফৰ্ম। তো এই 13টা ইণ্ডিকেটৰৰ যিকেইটা বিবৰক অথবা ডেছক্ৰিপ্টৰ আছে তো তাৰ এগেইনষ্টত যিকেইটা অপশ্যন আছে ইয়েছ আৰু নো, এই প্ৰত্যেকটোতে আপোনালোকে ইয়েছ বা নো কৰিব লাগিব। আৰু এই গোটেইকেইটাত ইয়েছ বা নোত ক্লিক কৰাৰ পিছত আপোনালোকে তলৰ পিনে পাব ক্লিক অন নেক্সট। তো এই গোটেইখিনি কৰাৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰি দিব আৰু নেক্সটত ক্লিক কৰিলে আপোনালোকে দেখা পাব কো স্কলাষ্টিক এক্টিভিটিজ এণ্ড আদাৰ এৰিয়াছত আপোনালোকৰ এটা ৰাইট মাৰ্ক অথবা টিক মাৰ্ক আহি গৈছে। আৰু তাৰপিছত আপোনালোকে যিটো বি পাৰ্ট আছে কমিউনিটি পাৰ্টিচিপেশ্যন এণ্ড কণ্ট্ৰিবিউশ্যন অৰ্থাৎ সমাজ জড়িতকৰণ আৰু সমাজৰ বৰঙণি। তো এই পাৰ্টটো এইবাৰ আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব। ইয়াতো ঠিক আগৰ অনুসৰিয়ে আপোনালোকে বহুকেইটা ইণ্ডিকেটৰ লাভ কৰিব আৰু ইণ্ডিকেটৰৰ বিপৰীতে বহুকেইটা ডেছক্ৰিপ্টৰ থাকিব। তো প্ৰত্যেকটোতে আপোনালোকে ইয়েছ বা নোত ক্লিক কৰিব লাগিব। তো ইয়াতে কি কি ইণ্ডিকেটৰ আছে সেইখিনি মই আপোনালোকক ইয়াতে ক'বলৈ চেষ্টা কৰিছোঁ। তো আপোনালোকে প্ৰতিটো ইণ্ডিকেটৰৰ এগেইনষ্টত থকা ডেছক্ৰিপ্টৰবোৰ ইভালুৱেশ্যন গাইডলাইনছৰ পৰা চাই ল'ব পাৰিব। তো এই পাৰ্টটোত থকা প্ৰথম ইণ্ডিকেটৰটো হৈছে মনিটৰিং এজ পাৰ ৰেকৰ্ডছ এণ্ড ইণ্টাৰেকশ্যন অৰ্থাৎ নিৰীক্ষণ, নথি আৰু মত বিনিময় অনুসৰি। তো তাৰপিছত 15 নম্বৰতে আছে ছাপোৰ্ট এজ পাৰ ৰেকৰ্ডছ অৰ্থাৎ সহযোগ, নথি অনুসৰি। তাৰপিছত 16 নম্বৰতে আছে SMC অৰ SMDC ইনভলভমেণ্ট এজ পাৰ ৰেকৰ্ডছ এণ্ড ইণ্টাৰেকশ্যন অৰ্থাৎ বিদ্যালয় পৰিচালনা সমিতি অথবা বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ জড়িতকৰণ,
তথ্য আৰু আলোচনা মতে। তাৰপিছত 17 নম্বৰতে আছে বিদ্যাঞ্জলি, আৰু ইয়াতে আপোনালোকে বিদ্যাঞ্জলিত তথ্য অনুসৰি কিছু ডেছক্ৰিপ্টৰ আপোনালোকে ফিল আপ কৰিব লাগিব। তো তাৰপিছত 18 নম্বৰতে আছে এলুমিনি এণ্ড পেৰেণ্ট টিচাৰ এছ'চিয়েশ্যন PTA এজ পাৰ ৰেকৰ্ডছ, অৰ্থাৎ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক শিশু সমিতি তথ্য অনুসৰি। তাৰপিছত 19 নম্বৰতে আছে আদাৰ এৰিয়াছ এজ পাৰ ৰেকৰ্ডছ, অৰ্থাৎ অন্যান্য দিশ তথ্য অনুসৰি। তো ইয়াতে থকা যিকেইটা ডেছক্ৰিপ্টৰ আছে সেই ডেছক্ৰিপ্টৰ কেইটাৰ এগেইনষ্টত থকা য়েছ বা নোট আপোনালোকে ক্লিক কৰিব লাগিব। যদি আপোনালোকৰ বিদ্যালয়ত উপলব্ধ তেনেহ'লে য়েছত ক্লিক কৰিব, যদি আপোনালোকৰ বিদ্যালয়ত উপলব্ধ নহয় তেনেহ'লে নোট ক্লিক কৰিব। আৰু এই গোটেইখিনি কাম কৰাৰ পিছত আপোনালোকে তলৰ পিনে পাব ক্লিক অন নেক্সট। তো ইয়াতো আপোনালোকে নেক্সটত ক্লিক কৰি দিব, আৰু নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো কমিউনিটি পাৰ্টিচিপেশ্যন এণ্ড কণ্ট্ৰিবিউশ্যন পাৰ্ট আছিল সেইটো আপোনালোকৰ সম্পূৰ্ণ হৈ যাব। তো তাৰপিছত আপোনালোকে পাব স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড আদাৰ ফেচিলিটিজ, অৰ্থাৎ বিদ্যালয় আন্তঃগাঁথনি তথা অন্যান্য সুবিধাসমূহ আৰু ইয়াৰ সঠিক ব্যৱহাৰ। তো ইয়াতেও আপোনালোকে ইণ্ডিকেটৰ আৰু তাৰ এগেইনষ্টত বহুকেইটা ডেছক্ৰিপ্টৰ পাব। তো প্ৰথমতে ইয়াতে থকা ইণ্ডিকেটৰটো হৈছে টাইপ অফ স্কুল বিল্ডিং, অৰ্থাৎ বিদ্যালয় ভৱনৰ প্ৰকাৰ। তাৰপিছত আছে ইলেক্ট্ৰিফিকেশ্যন, অৰ্থাৎ বৈদ্যুতিকৰণ। তাৰপিছত আছে ক্লাছৰুম, শ্ৰেণীকক্ষ, ৱাটাৰ এভেইলেবিলিটি, অৰ্থাৎ পানীৰ সুব্যৱস্থা, টয়লেট ফেচিলিটিজ, শৌচাগাৰৰ সুবিধা, হেণ্ড ৱাশ্বিং ষ্টেচন, হাত ধোৱাৰ স্থান, ফাৰ্নিচাৰ, আচবাব, স্কুল ইজ দিব্যাং ডিজেবল ফ্ৰেণ্ডলি, অৰ্থাৎ বিদ্যালয়খন বিশেষ প্ৰয়োজন সম্পন্ন ছাত্ৰ ছাত্ৰীৰ বাবে উপযুক্ত, ইণ্টাৰনেট ফেচিলিটি, ইণ্টাৰনেটৰ সুবিধা, ইউনিফৰ্ম, আৰু তাৰপিছত একেবাৰে শেষত আছে বালা, বিল্ডিং এজ লাৰ্ণিং এইড, অৰ্থাৎ শিকন সহায়ক হিচাপে বিদ্যালয় গৃহ বা বালা। ইয়াতো আপোনালোকে যিকেইটা ডেছক্ৰিপ্টৰ আছে তো এই ডেছক্ৰিপ্টৰ কেইটাৰ এগেইনষ্টত যিকেইটা য়েছ বা নো আছে, আৰু লগতে ইয়াতে আপোনালোকে মন কৰিব ইণ্টাৰনেট কানেকশ্যনৰ ক্ষেত্ৰত আপোনালোকে বহুকেইটা অপশ্যন পাব, জিঅ', এয়াৰটেল, BSNL আৰু ভোডাফোন। তো আপোনালোকৰ বিদ্যালয়ৰ চিমখন ইণ্টাৰনেট কানেকশ্যনৰ কাৰণে যি কোম্পানীৰ হয় তো আপোনালোকে সেই কোম্পানীটো চিলেক্ট কৰি দিব। আৰু ইউনিফৰ্মৰ ক্ষেত্ৰত আপোনালোকে ইয়াতে ভেৰি গুড, গুড, প'ৰ আৰু ভেৰি প'ৰ বুলি অপশ্যন লাভ কৰিব। তো ইয়াতে যিটো হয় সেইটো আপোনালোকে ইয়াতে ক্লিক কৰি দিব লাগিব, আৰু এইখিনি কৰাৰ পিছত আপোনালোকে তলত পাব ক্লিক অন ছাবমিট। তো ইয়াতে আপোনালোকে ফাইনেল ছাবমিট কৰিব পাৰিব, আৰু তাৰ কাৰণে আপোনালোকে তলত যিটো ছাবমিট অপশ্যন দেখা পাইছে বা ছাবমিট বাটন দেখা পাইছে তো তাত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ফাইনেল ছাবমিট কৰাৰ আগতে আপোনালোকে মন কৰিব ইয়াতে থাকিব এটা সেল্ফ ডিক্লেৰেশ্যন, আৰু সেই ডিক্লেৰেশ্যনটোৰ কাষত যিটো বক্স আছে সেই বক্সটোত আপোনালোকে ক্লিক কৰিবলৈ পাহৰি নাযাব। যদিহে আপোনালোকে সেল্ফ ডিক্লেৰেশ্যনৰ কাষত থকা বক্সটোত আপোনালোকে ক্লিক নকৰে আৰু ইয়াতে সেল্ফ ডিক্লেৰেশ্যনটো আছে আই হিয়াৰ বাই ডিক্লেয়াৰ ডেট all the information submitted by me in the school evaluation form is correct, true and verified myself as per guidelines. তো এই সেল্ফ ডিক্লেৰেশ্যনটোৰ কাষত থকা বক্সটোত যদি আপোনালোকে ক্লিক নকৰাকৈ ছাবমিটত ক্লিক কৰে তেতিয়াহ'লে আপোনালোকৰ এই ফৰ্মখন ছাবমিট নহয়, আৰু ইয়াতে আপোনালোকক এনেকুৱাকৈ দেখাই দিব কাইণ্ডলি মাৰ্ক দ্য ডিক্লেৰেশ্যন। তো ইয়াতে আপোনালোকক যিটো ডিক্লেৰেশ্যন আছে সেই ডিক্লেৰেশ্যনটোত মাৰ্ক কৰিবলৈ কোৱা হৈছে। তো আপোনালোকে ডিক্লেৰেশ্যনটোৰ কাষত থকা বক্সটোত মাৰ্ক কৰি দিব অথবা ক্লিক কৰি দিব, আৰু তাৰপিছত আপোনালোকে ফাইনেল ছাবমিট কৰিব পাৰিব। আৰু ফাইনেল ছাবমিট কৰিবলৈ গ'লে যেতিয়া আপোনালোকে ছাবমিট বাটনত ক্লিক কৰিব তেতিয়া আপোনালোকক এনেকুৱাকৈ দেখাই দিব আৰ ইউ চিয়'ৰ ওৱান্স ছাবমিটেড ইউ উইল নট বি এবল টু মডিফাই ইট এগেইন, অৰ্থাৎ আপুনি নিশ্চিতনে এবাৰ আপোনালোকে ছাবমিট কৰাৰ পিছত মডিফাই কৰিব নোৱাৰে বুলি ইয়াতে ৱাৰ্ণিং দিয়া হৈছে। আৰু তাৰপিছত যদি আপুনি নিশ্চিত বা আপোনালোক নিশ্চিত তেনেহ'লে য়েছ ছাবমিটত ক্লিক কৰি দিব। আৰু এনেদৰে আপোনালোকৰ বিদ্যালয়ৰ সেল্ফ ইভালুৱেশ্যন ফৰ্মখন ফাইনেল ছাবমিট বা ফাইনেল ছাবমিশ্যন হৈ যাব। আৰু তাৰপিছত আপোনালোকে কিছু সময় ৱেইট কৰিব, আৰু ৱেইট কৰাৰ পিছত এই পৰ্টেলটোৱে আপোনালোকক স্কুল ডেছবৰ্ডলৈ ৰিডাইৰেক্ট কৰি দিব। আৰু ইয়াতে ৰিডাইৰেক্ট কৰাৰ পিছত এই যিকেইটা অপশ্যন দেখা পাইছে আপোনালোকে ডেছবৰ্ড, স্কুল ইভালুৱেশ্যন ফৰ্ম অথবা এক্সটাৰ্নেল ইভালুৱেটৰ স্কুল ইভালুৱেশ্যন ৰিপৰ্ট। তো ইয়াতে আপোনালোকে 2 নম্বৰ অপশ্যনটো দেখা পাইছে স্কুল ইভালুৱেশ্যন ফৰ্ম। তো এই ফৰ্মখন যদিহে আপোনালোকে চাব বিচাৰে আপোনালোকে কি কি এণ্টাৰ কৰিলে তেনেহ'লে আপোনালোকে স্কুল ইভালুৱেশ্যন ফৰ্ম অপশ্যনটোত ক্লিক কৰি দিব, আৰু ক্লিক কৰাৰ পিছত আপোনালোকে এনেদৰে আপোনালোকে স্কুল ইভালুৱেশ্যন ফৰ্মখন দেখা পাব। আৰু ইয়াতে আপোনালোকে যিকেইটা ডেছক্ৰিপ্টৰ এগেইনষ্টত য়েছ বা নো দিছিল তো যিটোত আপোনালোকে য়েছ দিছিল বা যিটোত আপোনালোকে নো দিছিল সেই গোটেইখিনি কথা ইয়াতে আপোনালোকে ভালদৰে দেখা পাব। তো এই ফৰ্মখন আপোনালোকে ডাউনলোডো কৰি ল'ব পাৰে। তো ইয়াতে আপোনালোকে ওপৰৰ পিনে দেখা পাইছে কোণৰ পিনে এটা অপশ্যন আছে ডাউনলোড। তো ইয়াতে ডাউনলোডত ক্লিক কৰি আপোনালোকে এই ফৰ্মখন ডাউনলোডো কৰি ল'ব পাৰিব।
আৰু নিশ্চয়কৈ আপোনালোকে গম পায় যে এক্সটাৰ্নেল ইভেলুৱেটৰ গৰাকীয়ে আপোনালোকৰ বিদ্যালয়ৰ স্কুল ইভেলুৱেশ্যন ফৰ্মখন গুণোৎসৱ 2024.in নামৰ পৰ্টেলটিত তেখেতে চাব পাৰিব আৰু চোৱাৰ লগতে তেখেতে আপোনালোকৰ বিদ্যালয়ত গুণোৎসৱৰ দিনা তেখেতে কৰা পৰ্যবেক্ষণ অনুসৰি মডিফাই অথবা এডিট কৰিব পাৰিব আৰু তাৰ পিছত অৱশেষত তেখেতে এখন ফাইনেল ছাবমিট কৰিব আৰু তেখেতে আপোনালোকৰ ফৰ্মখনত এই স্কুল ইভেলুৱেশ্যন ফৰ্মখনত কি এডিট কৰিলে বা মডিফাই কৰিলে সেইখিনি যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে আপোনালোকে সেই ফৰ্মখন চাব পাৰিব অথবা ডাউনলোডো কৰিব পাৰিব কিন্তু এই কামখিনি আপোনালোকৰ যিটো গুণোৎসৱৰ পৰ্যায় আছে অৰ্থাৎ আপোনালোকৰ বিদ্যালয়ত যদি গুণোৎসৱ প্ৰথম পৰ্যায়ত অনুষ্ঠিত হয় তেনেহ'লে প্ৰথম পৰ্যায় শেষ হোৱাৰ পিছতহে এই কামখিনি কৰিব পাৰিব অথবা যদিহে দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হয় তো দ্বিতীয় পৰ্যায় শেষ হোৱাৰ পিছত নাইবা তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'লে তৃতীয় পৰ্যায় শেষ হোৱাৰ পিছতহে আপোনালোকে এই ফৰ্মখন ভিউ অথবা ডাউনলোড কৰিব পাৰিব। তো ছাৰ বাইদেউসকল আপোনালোকে এনেদৰে গুণোৎসৱ 2024.in নামৰ পৰ্টেলটিত এইবাৰ গুণোৎসৱ 2024ৰ কাৰণে পোনপ্ৰথমবাৰৰ বাবে স্কুল ইভেলুৱেশ্যন ফৰ্মখন অনলাইন ছাবমিট কৰিব লাগিব। তো আশা কৰিছোঁ আপোনালোকে এই গোটেইখিনি কথা ভালদৰে বুজি পাইছে। এই ভিডিঅ'টি চোৱাৰ পিছত নিশ্চয়কৈ আপোনালোকে অতি সহজে গুণোৎসৱ 2024.in নামৰ পৰ্টেলটিত নিজৰ বিদ্যালয়ৰ স্কুল ইভেলুৱেশ্যন ফৰ্মখন সুকলমে ছাবমিট কৰি দিব পাৰিব। তো ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে এইখিনিয়ে লৈ আহিলোঁ। আশা কৰিছোঁ এই ভিডিঅ'টি আপোনালোকৰ কাৰণে যথেষ্ট উপযোগী হ'ব। তো আজিৰ ভিডিঅ'টিত এইখিনিয়ে, ধন্যবাদ।